মিটাৰ স্মাৰ্ট হ'ল ঠিকেই, পিছে বিভাগহে হ'ব নোৱাৰিলে স্মাৰ্ট। শক্তি বিভাগৰ শক্তিহীনতাৰ বাবে বিপদত চৰকাৰী কৰ্মচাৰী। শক্তি বিভাগে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। স্মাৰ্ট হ'ব নোৱাৰা বিভাগটোৰ বাবে বিপদত পৰিছে সাধাৰণ ৰাইজৰ লগতে চৰকাৰী কাৰ্যালয়ৰ সকলো কৰ্মচাৰী। শক্তি বিভাগ হৈও শক্তি দেখুৱাব পৰা নাই বিভাগটোৱে। গ্ৰীষ্মকালতেই যেন স্থবিৰ হৈ পৰে এই বিভাগ। এই দৃশ্য বৰহমপুৰ উন্নয়ন খণ্ডৰ। কাৰেণ্ট আছে ঠিকেই, কিন্তু তাত থকা ফেনবিলাকেই দেখুৱাইছে যেন শক্তি বিভাগৰ আচল ৰূপ। বহুবাৰ নগাঁও এপিডিচিএলক আবেদন জনোৱাৰ পিছতো ব্যৱস্থা কৰা হোৱা নাই ট্ৰেন্সফৰ্মাৰৰ। কেৱল ট্ৰেন্সফৰ্মাৰ বহুৱাবৰ বাবে ঠাই সলাই ২-৩বাৰকৈ খুঁটাহে পোতা হ'ল। পিছে এই খুঁটাত আজি পৰ্যন্ত হৈ নুঠিল ট্ৰেন্সফৰ্মাৰ, যাৰ বাবে বিদ্যুতৰ ভল্টেজ কম হোৱাত বৰহমপুৰ উন্নয়ন খণ্ডৰ কাম কাজত বিলম্ব হোৱা পৰিলক্ষিত হৈছে। কম ভল্টেজৰ বাবে কাৰ্যালয়টোৰ কম্পিউটাৰ, প্ৰিণ্টাৰ আদিৰ কাম কৰাটো অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ ফলত কাম কাজ সময়মতে কৰিব নোৱাৰাৰ ফলত স্থানীয় ৰাইজৰ ককৰ্থনাও শুনিব লগা হয় খণ্ড উন্নয়ন কাৰ্যালয়ৰ কৰ্মচাৰীসকলে। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকলে এপিডিচিএলক অতি সোনকালে ট্ৰেন্সফৰ্মাৰ বহুৱাবৰ বাবে অনুৰোধ জনাইছে। সম্পূৰ্ণ সঁচা কথা, মানে অন্য কথা নহ'লেও আমি বহুত দিনৰ পাইছোঁ আমাৰ ইয়াত মানে বিশেষত আমি এটা ট্ৰেন্সফৰ্মাৰ বিচাৰি আছিলোঁ যে ট্ৰেন্সফৰ্মাৰটো দিয়ক, ট্ৰেন্সফৰ্মাৰটো দিলে আমাৰ ভাল হ'ব। ট্ৰেন্সফৰ্মাৰ লাইনো টানিলে, কিন্তু লাইনটো টনাৰ পিছত আজিলৈকে ট্ৰেন্সফৰ্মাৰটো অহা নাই। আমি ইয়াৰ আগৰ ভিডিঅ' ছাৰ আছিলে পাৰ্থপ্ৰতিম ছাৰ, তেখেত থাকোঁতেও তেখেতৰ দিনতেই আমি এইটো কথা আগবঢ়াইছিলোঁ এপিডিচিএলক যে আমাক এটা ট্ৰেন্সফৰ্মাৰ লাগে। ট্ৰেন্সফৰ্মাৰটো হ'লে ভল্টেজটো বাঢ়িব, ভল্টেজটো বাঢ়িলে তেতিয়া আমাৰ কম্পিউটাৰ কাম, যিহেতু প্ৰিণ্টাৰত কাম থাকে, আমি একো কামেই কৰিব নোৱাৰোঁ। কেলৈ ভল্টেজ গৰম দিন হ'লেই ভল্টেজ নাইকিয়া হৈ যায়। আৰু আমাৰতো বিভিন্ন কাম থাকে, বিভিন্ন ৰাইজ আহে, গোটেই এটা ব্লকত সাধাৰণতে যিমানখিনি ৰাজহুৱা কাম কৰিবলগীয়া হয়, আমি সম্পূৰ্ণ আমাৰ যিটো বিদ্যুতৰ যিটো অভাৱ, সেই অভাৱে আমাক বহুত অসুবিধা কৰি আছে। গতিকে আমি এপিডিচিএলক নেটতো কাম কৰিব নোৱাৰোঁ, কেলৈ হেৰিটো নাথাকে আমাৰ লাইন, কাৰেণ্টৰ ব্যৱস্থাটো নাইকিয়া। বিদ্যুৎ আছে, খুঁটা আছে, লাইন আছে, কিন্তু আপোনাৰ ভল্টেজ নাই, কাৰেণ্ট নাই। কাৰেণ্ট থাকিলেও ভল্টেজ নাথাকে। গতিকে ভল্টেজৰ কাৰণে আমি বিভিন্ন সময়ত আমাৰ ব্লকৰ উন্নয়ন খণ্ডৰ তৰফৰ পৰা আমি আবেদন জনাইছোঁ যে আমাক এটা ট্ৰেন্সফৰ্মাৰ লাগে। আমাৰ বিধায়ক মহোদয়েও এইটো বিষয়ত আগভাগ লৈ তেখেতে ট্ৰেন্সফৰ্মাৰৰ কাৰণে এপিডিচিএলক ক'লে, কিন্তু আজিলৈকে আমি খুঁটাখিনি টনা দেখিছোঁ, কিন্তু নাই আজিলৈকে ট্ৰেন্সফৰ্মাৰটো বহুৱা দেখা নাই। হয়, কাম কৰা নাই। আপোনালোকক কেতিয়াবা পাব্লিকে আহি ককৰ্থনা কৰে নিশ্চয়? হয় হয় হয়, কাৰেণ্টৰ বহুত প্ৰব্লেম, ভল্টেজৰ। পাব্লিকে কি কয় আহে? সোধে সেই কামৰ কাৰণে আমি ইণ্টাৰনেট নাপাওঁ, কাৰেণ্ট নাথাকে, বহুত প্ৰব্লেম। কি অসুবিধা হয়? অসুবিধা ভল্টেজৰ কাৰণে ইণ্টাৰনেট নচলে, প্ৰিণ্টাৰ নচলে, বহুত প্ৰব্লেম। এজন মানুহ কেইবাবাৰো আহিব লগা হয় ন? হয় হয় হয়, আহিব লগা হয়। চামগুৰিৰ পৰা বাচ্চম হকৰ ৰিপৰ্ট, নেশ্যন এনি।